এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মোদী চৰকাৰে কৰ্মচাৰীসকলৰ বাবে ল'বলৈ গৈছে বৃহৎ সিদ্ধান্ত। এইবাৰ কৰ্মচাৰীসকলৰ বেচিক পে বৃদ্ধি কৰা হ'ব, যিটো বাজেটত ঘোষণা কৰিব বুলি জানিব পৰা গৈছে যে 18,000ৰ পৰা 26,000লৈকে বেচিক পে এইবাৰ বৃদ্ধি কৰা হ'ব। আৰু যিহেতু 22 জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব, 23 জুলাইত দাখিল কৰিব বাজেট, আৰু এই বাজেটতে কৰ্মচাৰীসকলৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিব বুলি খবৰ আহিছে। ইয়াৰে এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে কৰ্মচাৰীসকলৰ বেচিক পে বৃদ্ধি সম্পৰ্কীয় ঘোষণা। কাৰণ দীৰ্ঘদিন ধৰি মোদী চৰকাৰৰ শ্ৰমিকসকলে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ বাবে দাবী জনাই আহিছে, আৰু কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে এইবাৰ ফিটমেণ্ট ফেক্টৰ পাবলৈ গৈ আছে। ফলত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বৃহৎ সুখবৰ আহি আছে, কাৰণ বাম্পাৰ দৰমহা বৃদ্ধি পাবলৈ গৈ আছে। ফিটমেণ্ট ফেক্টৰে সকলো কৰ্মচাৰীৰ মৌলিক দৰমহা নিৰ্ধাৰণ কৰে, আৰু ফিটমেণ্ট ফেক্টৰ বৃদ্ধি পোৱাৰ লগে লগে মৌলিক দৰমহা বা বেচিক পে কৰ্মচাৰীসকলৰ বৃদ্ধি হ'ব। আৰু উল্লেখযোগ্য যে চৰকাৰী কৰ্মচাৰীসকলৰ ফিটমেণ্ট ফেক্টৰ শেষৰবাৰৰ বাবে বৃদ্ধি পাইছিলে 2016 চনত, আৰু যেতিয়া ন্যূনতম মৌলিক দৰমহা 6,000ৰ পৰা 18,000 টকালৈ বৃদ্ধি পাইছিলে। আৰু এইবাৰ আশা কৰা হৈছে যে ফিটমেণ্ট ফেক্টৰ এইবাৰ বৃদ্ধি কৰা হ'ব, আৰু ইয়াৰ লগে লগে বেচিক পে বৃদ্ধি পাব। আৰু এইবাৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ লগে লগে 26,000 টকালৈ বৃদ্ধি পাব পাৰে বেচিক পে, মৌলিক দৰমহা 8,000 টকা বৃদ্ধি পাব পাৰে বুলি আশা কৰা হৈছে। আৰু এই ক্ষেত্ৰত উল্লেখযোগ্য যে বৰ্তমান চৰকাৰী কৰ্মচাৰী ফিটমেণ্ট ফেক্টৰ 2.57 গুণ, যিটো 3.68 গুণলৈ বৃদ্ধি কৰিব পাৰি। ব্যাপক বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ মৌলিক দৰমহাত প্ৰত্যক্ষভাৱে এই 8,000 টকা বৃদ্ধি হ'ব। ইপিনে মূল দৰমহা বৃদ্ধিৰ লগতে ডিয়াৰনেছ ভাত্তা বা ডিএ, হাউচ ৰেট ভাত্তা আদি বৃদ্ধি হ'ব বুলি খবৰ আহিছে। ইয়াৰ লগতে এইবাৰ বাজেটত কৰ্মচাৰীসকলে NPS-ক লৈও এটা বৃহৎ সুখবৰ লাভ কৰিব বুলি খবৰ আহিছে, যে NPS-ক লৈও কৰা হ'ব বৃহৎ ঘোষণা। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।